নমস্কাৰ সকলোলৈ সুপ্ৰভাত আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু এখন মোৰ পিছফালে দেখিছে 2012 মডেলৰ এল্টো K10 165ত এখন আমি দিম। আৰু আগৰ ভিডিঅ'টো দিছিলোঁ 165 বুলি কৈছিলোঁ তেনেকৈ। আৰু তাৰপিছত আৰু এখন আছে, এখন 2016 লাষ্টৰ এল্টো K10 হয়। এখন দাদা এজনে বুকিং কৰিছিলে, কিন্তু তেওঁ আজিলৈকে নিব নাহিলে মানে তেওঁৰ লগত যোগাযোগ হৈ আছে, কিন্তু তেওঁ কিবা অসুবিধাৰ কাৰণে তেওঁ হয়তো দুদিন লেট হৈছে। কিন্তু আৰু যদি বেছি দেৰি কৰে তেওঁ হয়তো আমি পইচাটো ঘূৰাই দিম, কাৰণ এখন ঘৰৰ পচন্দ হয়তো আমি ঘৰত ৰাখি থ'ব পাৰোঁ। আৰু বাকী এখন পাৰ্চনেল হয়, পিছফালে বলেৰোখন দেখিছে। আৰু এখন আজি ইঞ্জিন অইল চেক কৰা হ'ল আৰু বাকী কুলেণ্ট চেক কৰা হ'ল। আৰু আপোনালোকক কিবা এটা মই দেখুৱাইছোঁ যে গাড়ীৰ ইঞ্জিন কেলৈ চিজ হয়। গাড়ীৰ ইঞ্জিন চিজ হোৱা মূলতঃ দুটা কাৰণ হয়। গাড়ীৰ কুলেণ্ট যদি একেবাৰে যদি কমি যায়, ৰেডিয়েটৰত যদি কুলেণ্ট কমি যায়, তেতিয়াও গাড়ীৰ ইঞ্জিন চিজ হয়। আৰু যদি ইঞ্জিন অইলটো যদি লেভেলতকৈ যদি কম থাকে, তেতিয়াও ইঞ্জিন চিজ হোৱাৰ সম্ভাৱনা। এইকেইটা একেবাৰে নৰ্মেল কেছত হয়, আৰু বেলেগ কিছুমান ৰিজন থাকে, কিন্তু এইকেইটা আমি নৰ্মেল মানুহে চাব পাৰোঁ। আৰু কেনেকৈ চাই আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। হয়তো যিসকলে নতুনকৈ গাড়ী লয় তেওঁলোকে হয়তো বহুতে নাজানে, এইডাল হৈছে ইঞ্জিন অইলৰ লেভেলটো চেক কৰা ডিপষ্টিক হয় এইডাল। আৰু এই দুটা হোল দেখা পাইছেনে? আৰু এইটো কেমেৰাত দেখা পাইছেনে নাজানো বাৰু। এইটো ডিপষ্টিকৰ এই তলত দুটা যে হোল আছে, এই হোল দুটাৰ মাজতে সদায় ইঞ্জিন অইলটো থাকিব লাগে। আৰু ইঞ্জিন অইলটো সদায় ৰাতিপুৱা গাড়ী ষ্টাৰ্ট দিয়াৰ আগত এইটো চেক কৰিব লাগে। এই দুটাৰ মাজত এই হোল দুটাৰ মাজত ইঞ্জিন অইলৰ লেভেলটো থাকিব লাগে। যদি একেবাৰে তলৰ হোলটোতকৈ যদি ইঞ্জিন অইলৰ লেভেলটো কম হয়, তেতিয়া কিন্তু ইঞ্জিন চিজ হোৱাৰ সম্ভাৱনা থাকে। আৰু বেছি হ'ব নালাগে, ওপৰৰ যিটো হোলটো আছে এই হোলটোতকৈ ইঞ্জিন অইলটো বেছি হ'ব নালাগে। গতিকে ইঞ্জিন অইলটো ৰাতিপুৱা সদায় এনেকৈ চেক কৰিব লাগে। আৰু ছেকেণ্ডটো হৈছে কুলেণ্টটো বহুতৰে এটা ভুল ধাৰণা থাকে যে কুলেণ্টৰ এইটো টেমাটো দেখা পাইছেনে, এইটোতে চবে মেক্সিমাম মিনিমামৰ ভিতৰত বহুতে কুলেণ্টটো ৰাখে। কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা যে এইটো কিবা কাৰণত যদি কুলেণ্টটো যদি ৰেডিয়েটৰ যদি নাযায়, তেতিয়া কিন্তু ইঞ্জিন চিজ হৈ যাব। সেইকাৰণে কুলেণ্টটো ইয়াত থাকিব লাগে, সেইটো ঠিক আছে, কিন্তু সদায় কুলেণ্টৰ লেভেলটো এই ৰেডিয়েটৰ কেপটো লাহেকৈ এইটো কিন্তু সদায় এটা সাৱধানতা অৱলম্বন কৰিব লাগে যে এইটো ইঞ্জিনটো যেতিয়া ঠাণ্ডা থাকে তেতিয়াই ৰেডিয়েটৰ কেপটো খুলিব। যদি গৰম থাকে ইঞ্জিন, হয়তো আপোনালোকৰ হাত জ্বলি যাব পাৰে। এনেকুৱা বহুত কেছ হৈছে। গতিকে কেপটো খুলি একদম এয়ালৈকে চাব, সম্পূৰ্ণ ৰেডিয়েটৰ কুলেণ্টটো থাকিব লাগিব। আৰু এটা কথা, ৰেডিয়েটৰ কুলেণ্ট যেতিয়া ভৰাই বহুত বেলেগ ব্ৰেণ্ডৰ আছে কুলেণ্ট, কিন্তু তাত কি কৰে মানুহে আধা কুলেণ্ট ভৰাই, তাৰপিছত বাকীখিনি তেওঁলোকে যিটো নৰ্মেল পানী এইটো ভৰাই দিয়ে। এইটো ভৰাব নালাগে, ডিষ্টিল ৱাটাৰ ভৰাব লাগে। কাৰণ নৰ্মেল পানীত আইৰণ থাকে, আৰু আইৰণ থাকিলে হয়তো ৰেডিয়েটৰ ভিতৰত গৈ কেনে মামৰ ধৰিব পাৰে। সেইকাৰণেও ৰেডিয়েটৰ জাম হয় আৰু ইঞ্জিন চিজ হয়। গতিকে এইবোৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। বাকী এইবোৰ কিছুমান সৰু কাম নিজে চাব লাগে। আৰু ৰাতিপুৱা গাড়ী ষ্টাৰ্ট দিয়াৰ সময়ত এইটো কুলেণ্ট আৰু ইঞ্জিন অইলৰ লেভেলটো সদায় চেক কৰিব লাগে। গতিকে এনেকুৱা যদি আপোনালোকে যদি চেক কৰি থাকে, আপোনালোকৰ কোনোদিন গাড়ী ইঞ্জিন চিজ নহয়। আৰু এইখিনি সৰু সুৰা কাম, এইখিনি নিজেও কৰিব পাৰে। গতিকে তেনেকুৱা। আৰু এইখনৰ কথা ক'লোঁ, এখন 165ত দিম, আৰু বাকী এইখনৰ কথাও ক'লোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু কথা ক'লোৱেই, শেষত সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু সদায় মৰম দি যাব। আৰু গাড়ী চলাওঁতে সদায় ছিট বেল্ট লগাব, বাইক চলাওঁতে সদায় হেলমেট লগাব। এইটো কথা সদায় কওঁ আৰু সদায় কৈ থাকিম, কাৰণ সদায় ছেফটি মেইন। গতিকে সকলোকে আকৌ এবাৰ ধন্যবাদ।